আজি পবিত্ৰ ঈদ উল ফিতৰ বৰপেটা ৰোডতো পবিত্ৰ ঈদ উল ফিতৰৰ উৎসাহ উদ্দীপনা এমাহ যোৱা ৰোজাৰ ৰখাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিছে ঈদ উল ফিতৰ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰিছে ঈদ পুৱা ভাগতে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকল ওলাই আহিল সমূহীয়া ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা ৰোডৰ ঈদগাহ মৈদানত প্ৰায় 5 শতাধিক ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ ঈদ উপলক্ষে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আলহামদুলিল্লাহ ইস্তাঈনু ওয়াস্তাগফিরুহু ওয়া নাউযু বিল্লাহি হায়াতুল্লাহি ওয়া ইয়াদাউ ইয়া রাব্বাল আলামিন জালানি কিমা হারাইছি বাবা হারাইছি মাওলা ইয়া রাব্বাল আলামিন মা বাবা কোন অবস্থায় আছে আমাকে জানিনা মাওলা ইয়া রাব্বাল আলামিন মা বাবা অনেক করে আপনার কাছে মাওলা আল্লাহ তাআলা কবরবাসী হয়ে ইয়া আল্লাহ নিজের কিসের দুয়ার খাতিরে ইয়া আল্লাহ তাআলা উপকার কবরবাসী মাওলা ইয়া রাব্বাল আলামিন আল্লাহ তাআলা বাংলা নিয়ত করবেন বা নিজের ভাষায় নিয়ত করবেন তারা বলবেন যে আমি নিয়ত করতে আছি ঈদ উল ফিতরের 2 রাকাত ওয়াজিব নামাজের জায়েদ 6 তাকবীরের সাথে এই ইমামের গেটৰ সন্মুখত পুরা জাম হৈ আছে মই অনুৰোধ জনাইছো ঈদগাহ জায়গা না থাকিলে আপোনালোকে মসজিদত আমার 1 বছর মূৰে মূৰে আমাৰ এই খুশিৰ দিনটো আহে এটো আজিৰ দিনো নহয় মানে 14 বছৰ আগৰ পৰা আহি আছে তো আজিৰ দিনত আমি এটা খুশি হিচাপত এটো আমি আহো আৰু এটো আমাৰ ডাঙৰ এটা আনন্দ হয় তো এতে আহাত মানে যিমান মানুহ আহে মানে এতে ধনী গৰীব মানে যিমান সৰু ডাঙৰ আমি সকলো একলগ হৈ সেইকাৰণে মানে এতে নামাজ পঢ়ো আৰু এতে আমাৰ এটা মানে মহব্বত যেটো মানে আমি ভিতৰে ভিতৰে যদি কিবা থাকে আজিৰ দিনত যেতিয়া আমি একেলগে হম তেতিয়া আমাৰ সকলো বস্তু আমাৰ সকলো মানে ভাৱ ভগ্নী সকলো দূৰ হৈ কেনে এক মনত আহি কেনে আমি ইয়াতে নামাজ আদায় কৰো ঈদগাহ ময়দানৰ পৰা কি আমি ঈদগাহৰ পৰা ইটো আহ্বান জনাম খাস কৰি আমাৰ এই পবিত্ৰ দিন পবিত্ৰ এটা ঈদৰ দিন আমি খাস কৰি আমাৰ যুৱক সমাজক আমি এটা আহ্বান জনাম যাতে আমি এই দুনিয়াত যিমান দিন আমি জীয়াই থাকিম আমি যাতে মানে মানুহৰ কাম কৰি যাব পাৰো লগতে মানে যি কাম কৰিলে মানুহে ভাল পায় সেই কামে আমাৰ কৰিব লাগিব খাস কৰি আমাৰ যুৱকসকলে মানে আমাৰ সাৰে মানে হাজি সাহেব মানে অলপ আগতে বয়ানৰ মাধ্যমত কৈছে যে আমাৰ যুৱকসকলে মানে বিভিন্ন ধৰণৰ বাইক সাইক লৈ কেনে বা উৎবান্ডালি কৰি থাকে আমি আহ্বান জনাম যাতে আমি সকলোৱে যি কাম কৰিলে মানুহে ভাল পায় সেই কাম কৰাৰ কাৰণে আমি যাতে চেষ্টা কৰো তো আমাৰ এটা পবিত্ৰ দিন এই পবিত্ৰ দিনৰ পৰা আজিৰ এই মানে ঈদগাহৰ পৰা মই এটা বাৰ্তা দিব খুজিছো যিসকলে মানে বিভিন্ন জায়গাত থাকে বা বিভিন্ন কাম কৰি থাকে আমি আহ্বান জনাম যাতে হিন্দু মুসলিম শিখ ইসাই যিমান ধৰ্মৰ মানুহ আছে যেন আমাৰ ইছলামে শিকাই গৈছে যে এজন আনজনক চাব লাগিব আমাৰ নবীৰ কথা এইটো যে এজন আনজনক চাব লাগিব সেইজন গৰীব থাক ধনী থাক দুখীয়া থাক বা আন ধৰ্মৰ মানুহ থাক বা মুছলমান হওক আন মুছলমান হওক মুছলমানে হিন্দুক চাব লাগিব হিন্দু মুছলমান মানুহক চাব লাগিব এটো আমালোকৰ নবী শিকাইছে আৰু আমাৰ নবী সকলো ধৰ্মৰ মানুহৰ লগত এক থালতো ভাত খাইছে এইখিনি কথা আমাৰ কিতাপত লেখা আছে সেইকাৰণে মই এইটো আমাৰ সকলো যুৱক ও মুৰব্বী সকলক মই এইটো আবদাৰ জনাইছো যাতে আমি এই দুনিয়াত যিমান দিন জীয়াই থাকিম আমাৰ ইছলামে যি কৈছে সেই ইছলামে মানে কথাখিনি আমি যাতে মানুহ চলিব পাৰো আমি সকলোৱে যাতে মিলি এই দেশত বসবাস কৰিব পাৰো ইটো মোৰ বাৰ্তা প্ৰথমতে মই আপোনালোকৰ চেনেলবিলাকক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ মাজত বাৰ্তা সংগ্ৰহ কৰাৰ বাবে আহিছে খুব ভাল কথা এক মাহ আমি ৰোজা ৰাখিছোঁ ৰোজাই আমাক বহুত কিবা কিবি শিকায় আমি কি কৰিছোঁ যে এই ৰোজাই আমাৰ দেহটো
ৰমজানৰ অৰ্থ কি? ৰমজানৰ অৰ্থ হৈছে ৰোজা মানে হ'ল পোৰা, যেনে জুইত পুৰে দাহ যায় সেইটো। গতিকে আমি এক মাহত কি কৰিছোঁ, আমাৰ গোটেই বডিটোক কি কৰিছোঁ, আমি দাহ নিয়াইছোঁ। আমি ওৰে দিন কি কৰিছোঁ, উপবাসে থাকিছোঁ। আমি উপবাসে থাকিছোঁ তেতিয়া কিন্তু আমাৰ বডি চেলবিলাক কি কৰিছে, কাম কৰিছে। গতিকে বডি চেলবিলাকে কি কৰিছে, আমাৰ তেওঁলোকৰ ভিতৰত থকা যিখিনি বৰ্জনীয় বস্তু, সেই বৰ্জনীয় বস্তুখিনি পেলাই দিছে আৰু ভালখিনি গ্ৰহণ কৰিছে আৰু ৰোগ প্ৰতিষেধক আমাৰ মাজত গঢ়ি তুলিছে। গতিকে এইটো সাংঘাতিক এটা তাৎপৰ্য ৰোজাৰ। গতিকে আমি দেখিছোঁ সেই সময়ত আজি হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া জন্মগ্ৰহণ কৰিছিল তেতিয়াৰ পৰাইতো চলি আছে। তেতিয়া তাৰ বিজ্ঞানৰ কথা নাছিল, হয়তো সিদিনা সেইটোই সঁচাত পৰিণত হ'ল। আজি জাপানৰ এজন চিকিৎসা বৈজ্ঞানিক কি নাম আছিল, তেওঁ কি কৰিলে, এই ৰোজাৰ ওপৰত কি কৰিলে, ৰিচাৰ্চ কৰিলে আৰু সেই ৰিচাৰ্চৰ ওপৰত ভিত্তি কৰি তেওঁ কি পাইছে, চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পাইছে, যিটো তাৰমানে আমাৰ আগৰ পৰাই হৈ আছিল। তো সেইকাৰণে আমি কি কৰিব লাগে, আৰু ৰোজাই আমাক এটা বস্তু শিকায়, আমি ত্যাগ, ভাতৃত্ববোধ আমাৰ মাজত কি হ'ব লাগে, থাকিব লাগে। আমি গোটেই ভাৰতবৰ্ষৰ লগতে আমি অসমত বিভিন্ন জাতি প্ৰজাতিৰ মানুহে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে কি কৰোঁ, বসবাস কৰোঁ। গতিকে মই এটা মেছেজ দিওঁ যে আমি যাতে এনেকুৱা, আজি ঈদগাহৰ ময়দানৰ পৰা মই এইটোৱেই মেছেজ দিব বিচাৰিছোঁ যে আমি যাতে আগৰ পৰা যেনেকুৱাকৈ আছোঁ, আমাৰ ইয়াত কিন্তু কোনো ধৰণৰ গণ্ডগোল আমি আজিলৈকে দেখিবলৈ পোৱা নাই। আমি বিভিন্ন ক্ষেত্ৰত, মই নিজেই ইয়াতে ৭২ সংখ্যক কি হৈছিল, সাহিত্য সভা অনুষ্ঠিত, মই তাৰ যুটীয়া সম্পাদক আছিলোঁ। তেতিয়াতো আমাৰ কোনো হিন্দু মুছলমানৰ কথা নাছিল। গতিকে এনেকুৱাকৈ বিভিন্ন ক্ষেত্ৰত মই এজন শিক্ষক আছিলোঁ। গতিকে মই আহ্বান ৰাখিছোঁ যে যাতে আমাৰ এই ভাতৃত্ববোধ চিৰদিন কি থাকে, বজাই থাকে আৰু আমি একেলগে কান্ধত কান্ধ মিলাই আমাৰ লগতে আমি গোটেই অসম তথা ভাৰতবৰ্ষক কি কৰিব পাৰোঁ, উন্নতি কৰিব পাৰোঁ। ভাৰতবৰ্ষক